হাই স্কুল ইয়াৰ কাৰণে 7 কোটি টকা আবণ্টন হৈছে আৰু ইয়াৰে কাম আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। এয়া এই অঞ্চলৰ কাৰণে গাঁৱৰ মাজত এটা মানে উচ্চ শিক্ষাৰ কাৰণে এই বিদ্যালয়খন স্থাপন কৰা হৈছিলে, ধুনীয়াকৈ চলি আছে। ইয়াৰ আন্তঃগাঁথনি অলপ জৰাজীৰ্ণ অৱস্থা হৈছিলে আৰু মই বিধায়ক হোৱাৰ পিছত সুযোগ পাইছিলোঁ আৰু সেইটো নতুন এটা গৃহ বনোৱাৰ কাৰণে অনুৰোধ জনাইছিলোঁ। সেইমতে আমি সাফিচিয়েণ্ট হায়াৰ ছেকেণ্ডাৰীলৈকে পঢ়াব পৰা ক্লাছৰুম 13টা ক্লাছৰুম হ'ব আৰু ক্লাছৰুমৰ বাদেও প্ৰিন্সিপালৰ ৰুম হ'ব, ভাইচ প্ৰিন্সিপালৰ ৰুম হ'ব আৰু ষ্টাফৰ ৰুম হ'ব আৰু গোটেই টয়লেট ফেচিলিটি থাকিব, লাইব্ৰেৰী থাকিব আৰু নিউ এডুকেশ্যন পলিচি মতে যিহেতু আমাৰ 12 ক্লাছলৈকে সব ছেকশ্যন থাকিব, তাৰ কাৰণে 5টা লেবৰেটৰী ৰুম, ফিজিক্সে হওক, বায়'লজিয়ে হওক, কেমেষ্ট্ৰিয়ে হওক, মেথছে হওক, কম্পিউটাৰ লেবে হওক, তেনেকুৱা ধৰণৰ সব ব্যৱস্থাটো তাত থাকিব গোটেইটো। সেইটো এটা মানে আটক ধুনীয়াকৈ সম্পূৰ্ণ এটা বিদ্যালয়ৰ কাৰণে যিমান প্ৰয়োজনীয়তা আছে এই গোটেইটো তাৰ কাৰণে ৰুমবিলাক সব থাকিব আৰু 1 বছৰৰ ভিতৰত শেষ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু মই ভাবোঁ সেই বিদ্যালয়খনৰ গৃহটো হৈ যোৱাৰ পিছত ইয়াৰ এটা ডাঙৰ সমস্যা নাইকিয়া হৈ যাব আৰু মাত্ৰ প্ৰত্যেকজন মা দেউতাকে নিজৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ ক্ষেত্ৰত নিজে নিজে যত্ন ল'লে সব এই অঞ্চলৰ পৰাও ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰশাসনিক বিষয়া সব ইয়াৰ পৰাও ওলাই যাব পাৰিব। সংস্থাপিত এই পশ্চিম পটলা হাইস্কুল এই অঞ্চলৰ শিক্ষাৰ জগতত বহুতখিনি অৰিহণা আছে আৰু সেই স্কুল অৰ্থাৎ এই বিদ্যালয়খন 2013 চনত চৰকাৰী হ'ল আৰু চৰকাৰী হোৱাৰ পিছত এইখন বিদ্যালয়ত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ খুব প্ৰয়োজন আছিলে, বিল্ডিঙৰ প্ৰয়োজন আছিলে আৰু আজি আমি এই স্কুল বিল্ডিঙৰে 7 কোটি টকা অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা আমি অনুমোদন পাইছিলোঁ আৰু সেইটোকে আজি লাইফটা স্থাপন কৰিছে অসমৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ ডিমাৰী ডাঙৰীয়াই। মই খুব গৌৰৱ অনুভূত হৈছোঁ কাৰণ এইখন বিদ্যালয় এই অঞ্চলৰ অৰ্থাৎ 100% অৰ্থাৎ 100% গাঁও অঞ্চলৰ এখন বিদ্যালয়। যেতিয়া নেকি সেইটো স্থাপিত হৈছিলে বা ইষ্টাব্লিছ কৰা হৈছিলে, ইয়াত বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী আহি পঢ়িছিলে আৰু ইতিমধ্যে সেই ছাত্ৰ ছাত্ৰী নিজৰ সংস্থাপন পাইছে আৰু আগলৈ এই বিদ্যালয়খন আগুৱাই যাব আৰু মই আশা ৰাখিছোঁ এখন বিদ্যালয় হায়াৰ ছেকেণ্ডাৰীলৈকে আপগ্ৰেডেশ্যন হ'ব কাৰণ হায়াৰ ছেকেণ্ডাৰী এই বিদ্যালয়ৰ খুব প্ৰয়োজন আছে। ডিমাকুচি দূৰ হয়, আমাৰ ইফালে ভেৰগাঁও হায়াৰ ছেকেণ্ডাৰী দূৰ হয়, সেই হিচাপে ইয়াত হায়াৰ ছেকেণ্ডাৰী হোৱাটো আৱশ্যক আৰু সেইটো আমি চৰকাৰক পিছত পৰ্যায়ত আলোচনা কৰি হায়াৰ ছেকেণ্ডাৰীলৈকে আপগ্ৰেডেশ্যন কৰাত সহায় কৰিম। মই এইখন বিদ্যালয়ৰ সকলো শিক্ষাগুৰুসকলক শুভেচ্ছা যাচিছোঁ আৰু আশা ৰাখিছোঁ এইখন অঞ্চলৰ সকলো ইণ্টেলেকচুৱেলসকলক লৈ পেলাই, ৰাইজক লৈ পেলাই শিক্ষাগুৰুসকলে শিক্ষাৰ ভাল এটা এনভাইৰনমেণ্ট গঢ়িব আৰু ছাত্ৰ ছাত্ৰীক জীৱন গঢ়াত তেওঁলোকক মানুহ বনোৱাত তেওঁলোকে অৰিহণা যোগাব, মই সেইটো কামনা কৰিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।